ক্লাস 9 অনুশীলনী 7.2 question number 1 এটা সমদ্বিবাহু ত্ৰিভুজৰ এ বি সি আৰু এ বি ইকুয়াল টু এ সি আৰু এংগুল বি ইকুয়াল টু এংগুল সি সমদ্বিখণ্ডিত দুডাল অ বিন্দুত পৰস্পৰে কাটাকাটি কৰে এ এক অৰ সৈতে ৰেখাৰ সংলগ্ন কৰা দেখুওৱা হৈছে 1 অ বি ইকুয়াল টু অ সি 2 এ অ এ এংগুল এক সমদ্বিখণ্ডিত কৰে এটো আমি কেনেকৈ অতি সহজৰে কৰিম চাওঁ হা এটো question number 1 or সমাধান এটো এ বি সি সমদ্বিবাহু ত্ৰিভুজ এ বি ইকুয়াল টু এটো এ বি ইকুয়াল টু এ সি হ'ব এংগুল বি এংগুল সি সমদ্বিখণ্ডিত কৰে পৰস্পৰে অ বিন্দুত কাটিছে এটো অ এ যোগ কৰা হল প্ৰমাণ কৰিব লাগে যে এটো অ বি ইকুয়াল টু অ সি হ'ব 2 এ অ এ এংগুল এক সমদ্বিখণ্ডিত কৰে প্রমাণ 1 এ বি ইকুয়াল টু এটো এ সি ইয়াত দিয়া আছে এংগুল বি ইকুয়াল টু এংগুল সি হ'ব এটো 1/2 এংগুল বি ইকুয়াল টু 1/2 এংগুল সি হ'ব এংগুল অ বি সি ইকুয়াল টু এংগুল অ সি বি অ বি এ এটো বি অ আৰু সি অ এ ক্ৰমে এংগুল বি আৰু এংগুল সি সমদ্বিখণ্ডিত কৰে এটো হ'ব এংগুল বি আৰু এংগুল সি টু ত্ৰিভুজৰ সমান কোণ সন্মুখৰ কোণবোৰ সমান হয় তাৰ পিছত এটো হ'ব অ বি ইকুয়াল টু অ সি হ'ব কাৰণ ত্ৰিভুজৰ সমান কোণৰ সন্মুখৰ বাহুবোৰ সমান হয় এটো সন্মুখৰ বাহুটো অ বি ইকুয়াল টু অ সি হ'ব সন্মুখৰ বাহুৰটো সমান হয় তাৰ পিছত 2 ত্ৰিভুজ ইয়াত ত্ৰিভুজ অ এ বি আৰু অ এ সি ত্ৰিভুজৰ এ বি ইকুয়াল টু ইয়াত কি হ'ব এ সি হয় এটো দিয়া আছে তাৰ পিছত অ বি ইকুয়াল টু অ সি এক নংত প্ৰমাণ কৰা হৈছে এ বি ইকুয়াল টু এ সি এটো দিয়া আছে এংগুল বি ইকুয়াল টু এংগুল সি ত্ৰিভুজৰ সমান বাহু সন্মুখৰ কোণবোৰ সমান হয় তাৰ পিছত 1/2 এংগুল বি ইকুয়াল টু 1/2 এংগুল সি হ'ব এংগুল এ বি অ ইকুয়াল টু এংগুল এ সি বি হ'ব এতেকে ইয়াত কি হ'ব বি অ আৰু এটো বি অ আৰু ইয়াত সি অ ক্ৰমে এংগুল বি আৰু এটো এংগুল বি আৰু এংগুল সিৰ সমদ্বিখণ্ডিত কৰে এটো সমদ্বিখণ্ডিত কৰে তাৰ পিছত ত্ৰিভুজ অ এ বি ইকুয়াল টু ইয়াত কি হ'ব ত্ৰিভুজ অ এছ সি হ'ব ইয়াত কি হ'ব এছ এ এছ চৰ্ধমতে এটোৰ চৰ্ধমতে এটাকে এংগুল অ এ বি ইকুয়াল টু এংগুল অ এ সি হ'ব অ এ এংগুল এক সমদ্বিখণ্ডিত কৰে এটোৱে হ'ব এনসাৰটো question number 2 ত্ৰিভুজ এ বি সি এ ডি বি সিৰ লম্ব সমদ্বিখণ্ডিত চিত্ৰ এটো চিত্ৰটো হ'ব চিত্ৰটো এটো হয় 7.31 চোৱা দেখুৱা যে ত্ৰিভুজ এ বি সি টোৱে সমদ্বিখণ্ডিত যত এ বি ইকুয়াল টু এ সি হয় এটো question number 2 সমাধানটো ত্ৰিভুজ এ বি সি এ ডি এ এটো এ ডি বি সিৰ লম্ব সমদ্বিখণ্ডিত প্ৰমাণ কৰিব লাগে যে এ বি সি সমদ্বিবাহু ত্ৰিভুজৰ যাতে এ বি ইকুয়াল টু এ সি হ'ব প্ৰমাণ ত্ৰিভুজ এ ডি বি আৰু এ ডি সিৰ পৰা আমি পাইছো এংগুল এ ডি বি ইকুয়াল টু এংগুল এ ডি সি হ'ব এটো প্ৰত্যেক কোণে কিমান আছে প্ৰত্যেক কে কিমান আছে 90 ডিগ্ৰী কোণ আছে তাৰ পিছত ডি বি ইকুয়াল টু ডি সি হ'ব এতেকে ইয়াত কি হ'ব এ ডি বি সিৰ কি হ'ব বি সিৰ লম্ব সমদ্বিখণ্ডিত হয় তাৰ পিছত এ ডি ইকুয়াল টু এটো এ ডি ইকুয়াল টু এ ডি হ'ব এটো কি হ'ব আধাৰণ বাহু হ'ব ত্ৰিভুজ এ ডি বি অৰ্বহন ত্ৰিভুজ এ ডি সি হ'ব এতেকে এ বি ইকুয়াল টু এ সি হ'ব ত্ৰিভুজ এ বি সি সমদ্বিবাহু আৰু এ বি ইকুয়াল টু এ সি হয় এটোৱে হ'ব এনসাৰটো question number 3 এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰে সমান বাহু এ সি আৰু এ বি লৈ ক্ৰমে বি ই আৰু সি এফ উন্নতি অকা হৈছে চিত্ৰ 7.32 দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰে সমান এটো চিত্ৰটো হ'ব question number 3 টো এটো চিত্ৰটো হ'ব এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰে বি ই আৰু সি এফ উন্নতি দুডাল ক্ৰমে এ সি আৰু এ বি লৈ টনা হৈছে প্ৰমাণ কৰিব লাগে যে বি ই ইকুয়াল টু সি এফ হ'ব প্ৰমাণ এ বি সি সমদ্বিবাহু ত্ৰিভুজ হয় এ বি ইকুয়াল টু ইয়াত কি হ'ব এ সি হ'ব এটো এ বি ইকুয়াল টু এ সি হ'ব এংগুল এ বি সি ইকুয়াল টু এংগুল এ সি বি হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 ত্ৰিভুজৰ সমান বাহু সন্মুখৰ কোণবোৰ সমান হয়
তাৰপিছত ইয়াত কি হ'ব ত্ৰিভুজ এইটো ত্ৰিভুজ BEC আৰু ত্ৰিভুজ CFB ত্ৰিভুজৰ এংগুল BEC ইকুৱেল টু এংগুল CFB হ'ব BC ইকুৱেল টু CB হ'ব এইটো BC ইকুৱেল টু CB হ'ব এংগুল C এইটো CECB তাৰপিছত এংগুল FBC 1 ৰ পৰা এইটো পাইছো তাৰপিছত ত্ৰিভুজ BEC অৰ্বহম ইয়াত ত্ৰিভুজ CFB AS শৰ্তমতে এতেকে BF ইকুৱেল টু ইয়াত কি হ'ব CF হ'ব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 4 এটো ABC ত্ৰিভুজৰ AC আৰু AB লৈ বাহু টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰে সমান চিত্ৰ 7.31 ত এটো চিত্ৰটো হ'ব দেখুৱা যে এটো হ'ব ত্ৰিভুজ ABE অৰ্বহম ত্ৰিভুজ ACF হ'ব 2 AB ইকুৱেল টু AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এটো কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে এটো চিত্ৰ হ'ব ত্ৰিভুজ ABC ৰৰ AC আৰু AB বাহু লৈ টনা BE আৰু CF উন্নতি দুডাল অমান হয় এটো উন্নতি দুডালটো অমান হ'ব 4 টো অমান প্ৰমাণ কৰিব লাগে যে এটো এইকেইটা আমি প্ৰমাণ কৰিব লাগিব প্ৰমাণ 1 ত্ৰিভুজ প্ৰমাণ 2 ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ৰ পৰা BE equal to এটো CF দিয়া আছে এংগুল BAE equal to এংগুল CAF হ'ব এংগুল AEB equal to এংগুল AFC হ'ব এটাকে ত্ৰিভুজ ABE অৰ্বহম ত্ৰিভুজ ACF হ'ব এটো কি হ'ব এটো দিয়া আছে এইকেইটা প্ৰত্যেকৰে 90 ডিগ্ৰী আছে এইটো সাধাৰণ কোণ হ'ব এটো 2 ত্ৰিভুজ ABE equal to ত্ৰিভুজ ACF হ'ব এক নম্বৰত প্ৰমাণ কৰা হৈছে AB equal to AC হ'ব ত্ৰিভুজ ABC এটো কি হ'ব সমদ্বিবাহু হ'ব এটোৱে হ'ব আনসাৰ কোৱেশ্চন নম্বৰ 5 একেডাল ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ অকা হৈছে চিত্ৰ 7.34 চোৱা দেখুৱা যে এংগুল ABD equal to এংগুল ACD হ'ব চিত্ৰটো এটো হ'ব Question number 5 ত দিয়া আছে ABC আৰু DBC দুটা সমদ্বিবাহু আৰু ইহতক একে ভূমি BC প্ৰমাণ কৰিব লাগে যে এংগুল ABD equal to এংগুল ACD হ'ব প্ৰমাণ BC ৰ ওপৰত AB এ সমদ্বিবাহু ত্ৰিভুজ হ'ব এংগুল ABC equal to এংগুল ACB হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 ত দিয়া আছে BC ৰ ওপৰত BDC এটো সমদ্বিবাহু ত্ৰিভুজ হ'ব এংগুল DBC equal to এংগুল DCB হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 টো আমি যোগ কৰি এটো সমান চিহ্নৰ ইফালে মাইনাস হ'ব এটো আৰু এটো কেনসেল যাব এটাকে এংগুল ABD equal to এংগুল ACD হ'ব এটোৱে হ'ব আনসাৰটো কোৱেশ্চন নম্বৰ 6 ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB equal to AC বাহু BA D বিন্দুলৈ এনেভাবে বৰ্ধিত কৰা হৈছে যাতে AD equal to AB চিত্ৰ 7.35 চোৱা দেখুৱা যে এংগুল BDC সমকোণ কোৱেশ্চন নম্বৰ 6 ৰ সমাধান দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজ AB equal to AC BA বাহুক D বিন্দুলৈ ভৰাই দিয়া হল যাতে AB equal to AC হ'ব প্ৰমাণ কৰিব লাগে যে এংগুল BCD এক সমকোণ হ'ব প্ৰমাণ AB এ সমদ্বিবাহু ত্ৰিভুজ এটো এংগুল ABC equal to এংগুল CB হ'ব এটো কি হ'ব ইকুৱেশ্যন নম্বৰ 1 AB equal to AC হ'ব আৰু AD equal to AB হ'ব চিত্ৰটো এটো হ'ব AC equal to AD হয় ত্ৰিভুজ ACD ৰ পৰা আমি পাইছো এংগুল CDA equal to এংগুল ACD হ'ব এটো ত্ৰিভুজৰ সমান বাহুটো সন্মুখীন কোণবোৰ সমান হয় তাৰপিছত এংগুল CDB equal to এংগুল ACD হ'ব এটো হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 হ'ব 1 আৰু 2 টো যোগ কৰিলে এটো হ'ব এংগুল ABC প্লাস এংগুল CDB equal to ইয়াত কি হ'ব এংগুল BCD হ'ব এটো ইকুৱেশ্যন নম্বৰ 3 হ'ব ত্ৰিভুজ BCD ৰ পৰা আমি পাইছো এটো এংগুল BCD প্লাস এংগুল DCB প্লাস এংগুল CDB equal to কিমান হ'ব 180 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো কি হ'ব 180 ডিগ্ৰী হয় এংগুল BCD plus angle ABC plus angle CDB equal to 180 degree হয় equal to এটো
এংগুল BCD ইকুয়াল টু এই দুইটা আছে দুইটা হ'ব 2 লগত এটো 2 * 18 এংগুল BC ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী হ'ব এটাকে এংগুল BCD এটা কি হ'ব সমকোণ হয় এটোৱে হ'ব এনসার Question number 7 ABC এটা সমকোণী ত্ৰিভুজ যত এংগুল A ইকুয়াল টু 90 ডিগ্ৰী আৰু AB ইকুয়াল টু AC এংগুল B আৰু এংগুল C নিৰ্ণয় কৰা এটো হ'ব ত্ৰিভুজ ABC হ'ব AB ইকুয়াল টু AC হ'ব এংগুল B ইকুয়াল টু এংগুল C এটো ইকুয়েশন নাম্বার 1 হ'ব ত্ৰিভুজৰ সমান বাহু সমকোণ কোণবোৰ সমান হয় ত্ৰিভুজ ABC এংগুল A প্লাস এংগুল B প্লাস এংগুল C ইকুয়াল টু 180 ডিগ্ৰী হয় ত্ৰিভুজৰ কোণ তিনটাৰ সমষ্টিটো 180 ডিগ্ৰী হয় এংগুল B প্লাস এংগুল C এটো অমান চিনৰ ইফালে গলে 180 পৰা 90 মাইনাস কৰিলে 90 ডিগ্ৰী 1 আৰু 2 ৰ পৰা পাওঁ আমি এংগুল B ইকুয়াল টু এংগুল C ইকুয়াল টু কিমান হ'ব 45 ডিগ্ৰী হ'ব এটো 1 আৰু 2 ৰ পৰা আমি এটো পাইছো কোৱেশ্চন নাম্বাৰ 8 দেখুৱা যে সমবাহু ত্ৰিভুজৰ এটা প্ৰতিটো কোণে 60 ডিগ্ৰী সমান Question number 8 দেখুৱা যে সমবাহু ত্ৰিভুজৰ এটা প্ৰতিটো কোণে 60 ডিগ্ৰী সমান Question number 8 ধৰা হল ABC এটা সমবাহু ত্ৰিভুজ প্ৰমাণ কৰিব লাগে যে এংগুল A ইকুয়াল টু এংগুল B ইকুয়াল টু এংগুল C ইকুয়াল টু 180 ডিগ্ৰী প্ৰমাণ ABC সমবাহু ত্ৰিভুজ হ'ব AB ইকুয়াল টু BC ইকুয়াল টু ইয়াত কি হ'ব CA হ'ব তাৰপিছত এটো ইকুয়েশন AB ইকুয়াল টু BC এটো ইকুয়েশন নাম্বার 1 এংগুল A ইকুয়াল টু এংগুল C এটো 2 হ'ব অমান বাহু সন্মুখৰ কোণ হ'ব BC ইকুয়াল টু CA হ'ব এংগুল A ইকুয়াল টু এংগুল B ইকুয়াল টু এটো ইকুয়েশন নাম্বার 3 সমান বাহু সন্মুখৰ কোণবোৰ সমান হ'ব 2 আৰু 1 ৰ পৰা আমি পাওঁ এংগুল A ইকুয়াল টু এংগুল B ইকুয়াল টু এংগুল C হ'ব ত্ৰিভুজ ABC এংগুল A প্লাস এংগুল B প্লাস এংগুল C ইকুয়াল টু 180 ডিগ্ৰী এটো ইকুয়েশন নাম্বার 4 হ'ব ধৰা হল এংগুল A ইকুয়াল টু x ডিগ্ৰী তেন্তে এংগুল B ইকুয়াল টু এংগুল C ইকুয়াল টু x ডিগ্ৰী 4 ৰ পৰা আমি পাইছো এইকেইটা আমি x তিনটা প্লাস কৰিলে কি হ'ব 3x হ'ব 3x ৰ লগত 3 6 গুণ 18 0 আছে 0 হ'ব এংগুল B ইকুয়াল টু এংগুল C ইকুয়াল টু 60 ডিগ্ৰী হ'ব এই তিনটা কোণৰ মানটো কিমান হ'ব 60 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী হয় এটোৱে হ'ব এনসারটো Question number 9 এংগুল ABC সমদ্বিখণ্ডিত ওপৰত P এটা বিন্দু P বিন্দুৰ মাজেৰে BA সমান্তৰালকৈ টনা ৰেখাডাল BC Q বিন্দুত কাটিছে BPQ ত্ৰিভুজটো কি প্ৰকাৰত হ'ব চিত্ৰ 7.36 ত চোৱা এটো চিত্ৰ এটো সমকোণী ত্ৰিভুজ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিসম্বাহু ত্ৰিভুজ ইয়াৰ কোনটো উদ্দ হ'ব এটো হ'ব এটো কি ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজ হ'ব ওপৰত দুইটা আমি পাওঁ ইয়াত কি হ'ব এংগুল PVQ এটো PVQ ইকুয়াল টু এংগুল BQP হ'ব যেহেতু ত্ৰিভুজৰ BQ দুটা কোণ সমান এইহে এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব এটো সমদ্বিবাহু ত্ৰিভুজ হয় কোৱেশ্চন নাম্বার 10 P ৰ পৰা S লৈ উক্তি মন কৰা P টো সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ এটা সমকোণৰ যোগ Q টো এটা ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি R টো সমকোণ ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ যোগ হ'ব S টো সমদ্বিবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ হ'ব উদ্ধ বিকল্প বাছি উলিওৱা যেটো কোণবিলাক যোগ ঊৰ্ধ্বক্ৰমত আছে ইয়াৰ কোণটো উদ্ধ হ'ব এটো হ'ব সমকোণী ত্ৰিভুজৰ এটা কিমান যোগটো কিমান হ'ব 45 ডিগ্ৰী হয় তাৰপিছত Q2 এটা ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টিটো 180 ডিগ্ৰী হ'ব সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ যোগটো কি হ'ব 90 ডিগ্ৰী হয় তাৰপিছত সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগটো কিমান হ'ব 60 ডিগ্ৰী হ'ব ইয়াৰ ঊৰ্ধ্বক্ৰমটো কোনটো পাঁচত হ'ব এটো C টো উদ্ধ হ'ব পাঁচত কি হ'ব পাঁচত এটো কোণ 45 এটো 45 তাৰপিছত S 60 ডিগ্ৰী তাৰপিছত 90 তাৰপিছত 180 হ'ব এটোৱে হ'ব 7.2 প্ৰশ্নৰ উত্তৰটো